হয় আপোনাৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়াৰ প্ৰাণৰ স্পন্দন যি ৰঙালী বিহু, সেই ৰঙালী বিহুৰ মাজুলীৰ দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। যিহেতু আজি পহিলা বহাগ আৰু মই পৰিৱেশটো দেখুৱাইছোঁ চোতালে চোতালে, যিহেতু বিহু যি মৰাৰ যি পৰম্পৰা, সেই পৰম্পৰা মই পৰিৱেশটো দেখুৱাইছোঁ শৰতৰ জৰিয়তে। এয়া হৈছে মাজুলী গড়মূৰৰ পৰিৱেশ। এনেধৰণে আচলতে বিহুৱতীসকলে বিহু মৰা যি পৰম্পৰা, সেই বিহু মৰা পৰম্পৰা এনেধৰণে মই দেখুৱাইছোঁ। আৰু যিহেতু অসমীয়া এই বাপুতি সাহোন ৰঙালী বিহুক লৈ সকলো ব্যস্ত, আৰু সকলোৱেই যিহেতু চোতালে চোতালে বিহু মাৰা যি পৰম্পৰা, সেই পৰম্পৰা আজিও আছে। আৰু মাজুলীৰ পৰিৱেশটো দেখুৱাইছোঁ। মাজুলী এনেধৰণে চোতালে চোতালে বিহু মৰা দেখুৱাইছোঁ। আৰু ইয়াত বিহুৰ আচলতে যি নৃত্য, সেই নৃত্য কেমেৰাত বন্দী কৰিবৰ বাবে বিদেশী পৰ্যটক আহি উপস্থিত হৈছেহি। মই পৰিৱেশটো দেখুৱাইছোঁ, মোবাইলৰ কেমেৰাত বন্দী কৰিছে যি বিহু বিনন্দীয়া পৰিৱেশ, বিহু নৃত্যৰ পৰিৱেশ, সেই পৰিৱেশটি আচলতে মোবাইলত বন্দী কৰিছে। আৰু সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাজুলী গড়মূৰৰ পৰা। আমাৰ সাংবাদিক তীৰ্থ ভূঞাই তেওঁক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ছোৱাতো আমি আপোনালোকক মাজুলীৰ পৰা বিহুৰ পৰিৱেশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম।